মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যিবোৰ মানুহ আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যিবোৰ মানুহ আছে CM-AAA 1.0 হওক বা CM-AAA 2.0 হওক মোৰ আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে বহুত ইম্পৰ্টেন্ট হ'ব স্কিপ নকৰিব হয়তো স্কিপ কৰিলে মই ডিসকাস কৰা যিবোৰ কথা মই আপোনালোকক শুনাম সেই কথাবোৰ আপোনালোকে হয়তো শুনি নাপাব যাৰ বাবে আপোনালোকৰ যেটো কনফিউজ আছে যে টকাটো কেতিয়া পাব আপোনালোকে পাবনে নাই গতিকে সেই সমস্যাবোৰ হয়তো আপোনালোকৰ সমাধান নহব বা আপোনালোকে কথাবোৰ নাজানিব পাৰে গতিকে যোৱা কিছুদিন পূৰ্বে যেটো হয়তো আপোনালোকে সকলোৱে জানে যে মই গোপুৰ ব্লগ সজাৰ ফলৰ পৰা আমি অলৰেডি ওয়ান ৰাউণ্ডত যেটো আছিল CM-AAA 1.0 মই আমালোকে ফাৰ্স্ট পেমেন্ট পাইছো গতিকে সেকেন্ড ৰাউণ্ডৰ কাৰণে আমাক মাতা হৈছিল হোজাই জিলাৰ আমাৰ শংকৰদেৱ অফিসত তাৰ পিছত ডিসি অফিসত যেটো মাতিছে আৰু তাত যেতিয়া আমি গৈছিলো তেতিয়া মই আপোনালোকৰ যিবোৰ মানুহে CM-AAA 1.0 আবেদন কৰিছিল মই তেওঁলোকৰ লগত কথা পাতিছো আৰু তাৰ পিছতে মই যোৱাকালি আকু তেওঁলোকৰ লগত কথা পাতিছো যেটো আপোনালোকৰ কনফাৰ্ম পোৱাটো বহুতে দৰকাৰী সেইবাবে মই যেতিয়া কথা পাতিছিলো তো সাৰে কি কৈছে সবিশেষ মই আজি আপোনাক শুনাম কিন্তু তাৰ আগতে এটা কথা সকলোকে জনাইছো যে CM-AAA আবেদন কৰা যিবোৰ মানুহ আছিল সেয়া 1.0 হওক বা 2.0 হওক গতিকে আপোনালোকে 1.0 আৰু 2.0 আবেদন কৰিছে আপোনালোকক হয়তো কনসার্ন ফ্ৰম এখন দিছিলে যত আপুনি সিভিল চেক কৰাৰ কাৰণে তেওঁলোকে পাৰমিশন বিচাৰিছে গতিকে সেই পাৰমিশনটো আপোনালোকে কোনে দিছে মই নাজানো আৰু যদি কোনোবা দিয়া না কমেন্ট সেকশনত কমেন্টস কৰি জনাব আৰু লগতে এটা কথা সকলোকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে মোৰ ভিডিওবোৰ কোৰ পৰা চাই প্লিজ আপোনালোকে ডিস্ট্ৰিক্ট মেনশন কৰিব এটা কথাটো হৈছে যে CM-AAA আবেদন আপোনালোকে যেটো কৰিছে আৰু সেই আবেদন কৰাৰ পিছত আপোনালোকক হয়তো কনসার্ন ফ্ৰম যেটো আছিল হেতু সেইখনো আপোনালোকে সিভিল চেক কৰাৰ কাৰণে আপোনালোকে দিছে গতিকে পাৰমিশনটো দিয়াৰ পিছত তেওঁলোকে সিভিল চেক কৰিছে আৰু ইতিমধ্যে হয়তো তাৰ লিষ্টটো বনি গৈছে হয়নে গতিকে সকলোৱে জানে হয়তো কথাটো গতিকে যে লিষ্ট যেটো বনি গৈছে গতিকে সেই লিষ্টত আপোনালোকৰ নাম আছে না নাই হেতু আপোনালোকে কেনেকৈ গম পাব তাৰ ওপৰতে মই আৰু এটা ভিডিও বনাম আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গতিকে এটা কথা মই সকলোকে জনাই দিম যে CM-AAA 2.0 যিবোৰ মানে আবেদন কৰিছে তেওঁলোকে টকাটো অতি সোনকালে পাব যেটো এতিয়া চলি আছে কি মাহ এতিয়া চলি আছে আগষ্ট মাহ আপোনালোকে হয়তো জানে যে আগষ্ট মাহ পিছত সেপ্টেম্বৰ আছে সেপ্টেম্বৰৰ লাষ্ট উইকত আপোনালোকে লাষ্টৰ পিনে সেই টকাটো আপোনালোকে পাব হয়তো আপোনালোকে মোৰ কথাটো হয়তো আপোনালোকে বিলিভ নকৰিব পাৰে কিন্তু মই ডিসি অফিসৰ যিজন মানুহে আমাৰ CM-AAA 1.0 আমাৰ গাইড কৰি আছে বা আমাৰ জাননী দি আছে তেওঁলোকক মই যেতিয়া খুৰিছো কথাটো তেওঁলোকে কথাবোৰ কৈছে যে লাষ্টৰ পিনে সেপ্টেম্বৰ মাহৰ লাষ্টৰ পিনে আপোনালোকে সেই টকাটো পাব এটো তেওঁলোকে যিমান দূৰ তেওঁলোকে জানে সেই কথাটো আমাক জনাইছে গতিকে আপোনালোকো হয়তো CM-AAA 1.0 বা 2.0 যিবোৰ আবেদন কৰিছে ফাৰ্স্ট ৰাউণ্ডত যিবোৰ 1.0 আবেদন কৰিছে তেওঁলোকে সেকেন্ড ইনষ্টলমেন্টটো বেংকৰ ফালৰ পৰা আপোনালোকে পাব সেপ্টেম্বৰ মাহৰ লাষ্ট উইকত আৰু CM-AAA 2.0 যিবোৰ আবেদন কৰিছে তেওঁলোকে পাব সেপ্টেম্বৰ মাহতে মানে দুটাকে একেলগে টকা দিম বুলি তেওঁলোকে কৈছে গতিকে সেই সন্দৰ্ভত আহকচোন এই কথাবোৰ আপোনালোকে ভালকৈ শুনি লওক আৰু কনফাৰ্মটো নিশ্চয় জনাব কমেন্ট সেকশনত যে আপোনালোকে মোৰ ভিডিওবোৰ কোৰ পৰা চাই আৰু কোনে কনসার্ন ফ্ৰমৰ পাৰমিশনটো দিছে সিভিল চেক কৰাৰ কাৰণে আৰু প্ৰথমতে আপোনালোকে ৰেকৰ্ডটো শুনি লওকচোন আচ্ছা আৰু এটা কথা স্যাৰ হেদিনাখন যে ধৰক আপুনি যেটো নেম লিষ্ট এটা দিছে যে সেইটো কিন্তু মোৰ নাম নাছিলে আমাৰ এই বাকি 1 লাখ টকাটো মই পামনে নহয় এটো মানে হেতু খালি হিদিনাখনৰ মিটিংৰ কাৰণে আছিল নেম লিষ্টটো বুজি পাইছে আচ্ছা এটো 1 লাখৰ কাৰণে নহয় এটো আচ্ছা এটো টেনচন নাই এটো 1 লাখৰ এতিয়া ধৰক মোটামুটি এতিয়া আগষ্টৰ পিছত সেপ্টেম্বৰ আহি আছে ন সেপ্টেম্বৰত থিয়তে জনাব বুলি কৈছে ইনফৰমেশনটো আহিব কি কৰিব লাগে তেতিয়া মই গ্ৰুপত জনাম নহয় তেতিয়া মোৰ লগত কন্টাক্ট কৰিব হৈ যাব হা ওকে থ্যাংক ইউ স্যার তো এই আপুনি শুনিছে মই স্যাৰৰ লগত কথা পাতিছিল আৰু এটো একদম মানে লাষ্টৰ পিনে মই একচুয়ালি ৰেকৰ্ড কৰিছিল তো তাৰ আগতে মই আপোনালোকৰ CM-AAA 1.0 পটৰ কথা খুলিছিল গতিকে
আপোনালোকে ছেপ্টেম্বৰৰ ফালে আপোনালোকৰ টকাটো ছাৰে কৈছে যে সেইটো প্ৰচিডিউৰটো চলি আছে হয়তো ছেপ্টেম্বৰৰ ভিতৰত লাষ্টৰ ভিতৰত আপোনালোকক টকাটো দিব বুলি গতিকে ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে বহুতে দৰকাৰী ভিডিঅ' আছিলে আপোনালোকে প্লিজ মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে আৰু কিছুমান গুৰুত্বপূৰ্ণ যদি ইনফৰমেশ্যন মই পাওঁ তেতিয়াহ'লে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু লগতে আৰু এটা কথা সকলোকে সুধিছিলোঁ যে আপোনালোকে কনচাৰ্ণ ফৰ্ম কোনে কোনে ফিল আপ কৰা নাছিলে তেওঁলোকে পাৰিলে মোক কমেণ্ট ছেকশ্যন কমেণ্টছ কৰি যাব কিন্তু কনচাৰ্ণ ফৰ্ম যদি আপুনি ফিল আপ কৰা নাই বা পাৰ্মিশ্যন দিয়া নাই আপুনি সাবমিট কৰা নাই এটো টিক কৰি যদি সাবমিট কৰা নাই তেতিয়াহ'লে হয়তো আপোনালোকৰ টকাটো নাপাব পাৰে আপোনালোকে হয়তো আপোনালোকৰ যেটো এপ্লাই কৰিছে সেইটো ৰিজেক্ট হৈ যাব পাৰে গতিকে আৰু এটা কথা ছাৰে কৈছিলে যে যেটো নেম লিষ্টৰ কথা এটো আপোনালোকৰ বাবে নহয় CM AAA 1.0 যিবোৰ মানুহে আবেদন কৰিছে তেওঁলোকৰ কাৰণে এটা মিটিং মাতা হৈছিল মানে সেই মিটিং যিবোৰ মানুহে গৈছিলে যেনেকৈ ধৰক মই নিজে DTP চেণ্টাৰৰ কাৰণে আবেদন কৰিছিল গতিকে আমাৰ কাৰণে নেম লিষ্ট বনাইছিলে মিটিংৰ কাৰণে সেই নেম লিষ্টত মোৰ নামটো নাছিলে কাৰণে মই নেম লিষ্টৰ কথাটো খুদিলো পিছত আকৌ আপোনালোকৰ বেলেগ বুলি ভাবিব পাৰে গতিকে প্লিজ আজিৰ ভিডিঅ'টো হয়তো আপোনালোকে এই ভিডিঅ'টো চাই বহুখিনি কথা জানিব পাৰিলে কমেণ্টছ কৰি নিশ্চয় এবাৰ জনাব যে মোৰ ভিডিঅ'বোৰ কোনে ক'ৰ পৰা চাই আছে ধন্যবাদ সকলোকে নমস্কাৰ জয় অসম